এভৰিৱান ফাইনেলি বহুতকেইটা কলেজে তাহাঁতৰ ফাৰ্ষ্ট মেৰিট লিষ্টটো ৰিলিজ কৰিলে। এতিয়ালৈকে যিখিনি মই পাইছোঁ গোটেইখিনি মই এনকোড কৰিছোঁ। এতিয়া এইখিনি মই গুগল ড্ৰাইভত আপলোড কৰি পেলাই লিংকটো দি দিম তোমালোকক। লিংকৰ পৰা চাই ল'ব পাৰিবা যদি কোনোবাই মানে ৱেবছাইটত যাই পেলাই বিচাৰি পোৱা নাই বা হয়তো PDF-টো পোৱা নাই তেতিয়াহ'লে অলপ প্ৰব্লেম হ'ব, যিহেতু 1 তাৰিখ 2 তাৰিখত ফাৰ্ষ্ট যোনটো কাউন্সেলিং আছে সেইটো হ'ব। তো তোমালোকৰ সুবিধাৰ কাৰণে মই গুগল ড্ৰাইভত আপলোড কৰি দিম। এতিয়া কথাটো হ'ল মই কোনকেইটা কলেজৰ পালোঁ। ফাৰ্ষ্ট মই আজমল ল' কলেজৰ ফাৰ্ষ্ট মেৰিট লিষ্ট যোনটো আছে সেইটো পালোঁ, ইয়াতে দিয়া আছে। আৰু ইয়াৰে যোনটো এডমিশ্যন হ'ব কিছুমান নতুনকৈ কেইটামান লাইন লিখি দিছে তাহাঁতে, মানে কাউন্সেলিং ৰিগাৰ্ডিং, মানে চিৰিয়েলি এনেকৈ যিমানকেইটা নামবিলাক আহিছে আৰু কেট ৰেংকবিলাকো দিয়া আছে, ইয়াতে মাৰ্কছ ইমান পাইছে এইবিলাক চব দিয়া আছে। বহুতকেইটা আহিছে আজমলত তোমাৰ অলমষ্ট 123 এনেকুৱা 123 এনেকুৱা আছিলে, এতিয়া চাব পৰা তোমালোকে। তো ইমানকেইটা নাম আহিছে, ইয়াৰে গোটেইখিনিতো তাতে কাউন্সেলিং কৰিব নাযায় বা হয়তো কোনোবাই যাব, মানে ৰিপৰ্টিং কৰিবলৈ যোৱা, তাতে কাউন্সেলিঙত পাৰ্টিচিপেট কৰা আৰু ডকুমেণ্ট এভৰিথিং যদি অ'কে থাকে তেতিয়াহে তোমালোকৰ এডমিশ্যনটো হ'ব। যদি কোনোবাই নাযায় তেতিয়াহ'লে যদিও লিষ্টত নাম আছে ছিটটো ফৰফেট হৈ যাব, হয়তো ছেকেণ্ড লিষ্টৰ কাৰণে সেইটো ছিটটো ভেকেণ্ট হৈ যাব। ইয়াতে কি লিখা আছে, এডমিশ্যন গ্ৰাণ্টেড ষ্ট্ৰিক্টলি অন দ্য বেচিছ অফ মেৰিট, মানে এইটো লিষ্ট হিচাপতহে এডমিশ্যন দিয়া যাব আৰু এইটোৰ ওপৰত ডিপেণ্ড কৰিব কাউন্সেলিং কোনে কৰিছে আৰু ভেৰিফিকেশ্যন কোনে কৰিছে অৰিজিনেল ডকুমেণ্টছৰ সৈতে। তাৰপিছত যদি টাইমত 1 and 2 জুলাই যাই পেলাই যদি তোমালোকে তাতে ক্লেইম নকৰা নিজৰ ছিটটো তেতিয়াহ'লে ফৰৱেড হৈ যাব সেইটো, আৰু কোনোবা ৰিপৰ্ট কৰা নাই ভেকেণ্ট হৈ যাব, সেইটো মই যোনটো আগতীয়াকৈ কৈ দিলোঁ। তাৰপিছত যোনটো টাইম দিয়া আছে এই টাইমটো পাৰ হোৱাৰ পিছত যদি কোনোবাই যাই পেলাই তাতে ক্লেইম কৰা নহ'ব, তেতিয়াহ'লে ন' ক্লেইম ফৰ এডমিশ্যন শ্বেল বি এণ্টাৰটেইনড। আৰু এইখিনি টাইমটো তোমালোকে ভালকৈ জানিব লাগিব, কেতিয়া ফাৰ্ষ্ট, কেতিয়া ছেকেণ্ড, কেতিয়া থাৰ্ড আৰু ফ'ৰ্থ মেৰিট লিষ্ট কেতিয়া ওলাব, আৰু কাউন্সেলিঙৰ টাইমটো গম পাব লাগিব তোমালোকে। আৰু স্পট যিহেতু 10 জুলাই। তো আজমল কলেজৰ এইটো আছিলে। ইয়াৰ পিছত মই নগাঁও কলেজৰ পাইছিলোঁ, কিন্তু তাতে ডাউনলোড কৰাৰ অপশ্যন নাছিলে। এনেকুৱা এটা পপ আপ আহি যায়, তাতে ইয়াতে এপ্লাই লিংক আছে আৰু ভিউ ফাৰ্ষ্ট মেৰিট লিষ্ট এনেকুৱা আছে। ছিট 120টা আছে, লগতে ইহঁতে এডমিশ্যন ফিজটোও পপ আপ কৰি দিছে 16,000 মান। ইয়াৰে মেৰিট লিষ্টত তোমালোকে চাব পাৰা 120টা আছে, ইয়াৰো ছেম একে প্ৰচেছতে ৰাখিছে। মই এইখিনি এক্সট্ৰা ষ্টিকাৰ লগাই দিছোঁ, কাৰণ হ'ল ইয়াতে কিছুমানৰ ফোন নাম্বাৰবিলাক দিয়া আছে, হয়তো কিছুমানৰ প্ৰব্লেম হ'ব পাৰে। মই নিবিচাৰোঁ যে ইয়াৰ পৰা কোনোবাই নাম্বাৰ লৈ পেলাই কোনোবাই ডিষ্টাৰ্ব কৰি থাকে বেলেগ কোনোবাক, সেইকাৰণে মই এইখিনি ব্লাৰ কৰি দিছোঁ, ষ্টিকাৰ লগাই দিছোঁ। তো এনেকুৱা লিষ্টবিলাক বনোৱা হৈছে, যদি তোমালোকে ৱেবছাইটত যাই পেলাই চোৱা পাই যাবা তাতে এনেকুৱা আছে। বা যদি ৱেবছাইটত বিচাৰি নোপোৱা তেতিয়াহ'লে মই এই PDF-টো আপলোড কৰি দিম, তাতে তোমালোকে চাই ল'ব পাৰিবা। গোটেইকেইটা PDF মই আপলোড কৰি দিম, চাই ল'ব পাৰিবা, আৰু এনেকৈ চিৰিয়েল লিষ্টবিলাকো চাই ল'ব পাৰিবা। আৰু ফাৰ্ডাৰ কাউন্সেলিঙৰ কাৰণে যোনটো পেজত তোমাৰ নাম আছে সেইটো পেজটো লাগিব। আৰু ৱেইটিং লিষ্টত তোমালোকে চাব পাৰা 60 কেণ্ডিডেট দিয়া আছে। নেক্সট যদি আমি ছেকেণ্ড PDF-টোত চাওঁ, এইটো হ'ল নগাঁও কলেজৰো ছেম এনেকৈ চিৰিয়েল নাম্বাৰ ৱাইজ এনেকৈ নামবিলাক দিয়া আছে, ৰোল নাম্বাৰ, ৰেংক। তো ইয়াতে তোমালোকে নামবিলাক ভেৰিফাই কৰি ল'বা, হয়তো একে নামৰ দুজন মানুহ থাকিবও পাৰে। তোমালোকে ৰোল নাম্বাৰ, জিঅ' ফৰ্ম, ৰেংক, কেটেগৰী এইবিলাক চব মিলাই ল'বা ভালকৈ। ইয়াতে চাব পাৰা SC ব্লেককৈ দিয়া আছে, ST হিলছ ব্লেককৈ দিয়া আছে, ST প্লেন্স ব্লেককৈ দিয়া আছে। এইটো অলপ ভালকৈ বনাইছে ছিষ্টেমেটিকভাৱে, আৰু এক্সট্ৰাকৈ তোমালোকে ভেৰিফাই কৰোঁতে সুবিধা হ'ব। আৰু ইয়াতে ছেম একেদৰে প্ৰচেছবিলাক কৈ দিছে, নন ৰিফাণ্ডেবল হ'ব, বা এইটো লিষ্টত কোনোবাই পাৰ্টিচিপেট নকৰিলে ছেকেণ্ড মেৰিট লিষ্ট যোনটো ওলাব, ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া পাব্লিছ হ'ব সেইবিলাক কোৱা আছে, টাইমটো কোৱা আছে, ৰাউণ্ডবিলাকৰ ডিটেইলছ দিয়া আছে। গোটেইখিনি PDF-তে তোমালোকে চাই ল'ব পাৰিবা। তাৰপিছত বৰপেটা ল' কলেজেও পাব্লিছ কৰিছে, বৰপেটা ল' কলেজে। তো বৰপেটা ল' কলেজে এনেদৰে পাব্লিছ কৰিছে, মেৰিট লিষ্ট ফৰ UR কেটেগৰী এক্সট্ৰাকৈ, মানে UR কাৰণে এক্সট্ৰাকৈ ৰাখিছে, OBC-ৰ কাৰণে এক্সট্ৰাকৈ ৰাখিছে, আৰু
বাকী যিবিলাক আছে HC ST এক্সট্ৰাকৈ ওলাইছে এনেকৈ ওলালে অলপ সুবিধা হয় আৰু EWSৰ কাৰণে চাব পাৰা এনেকৈ ওলাইছে মানে ভেৰিফিকেশ্যন কৰাত সুবিধা হয় অলপ ইয়াৰ পিছত তেজপুৰ কলেজ পাইছোঁ মই তো তেজপুৰ কলেজতো চেম যদি তোমালোকে চোৱা অপেন কেটেগৰী মানে 28টা চিট আছে অপেন কেটেগৰী E1 মানে জেনেৰেল যোনে মানে ৰিজাৰ্ভেশ্যন নোহোৱাকৈ চিটটো ল'ব অপেন কেটেগৰীত আনৰিজাৰ্ভডত ইমানকেইটা আছে আৰু ইয়াৰ পিছত 16টা চিট OBC MOBC এইকেইটা ছেকেণ্ড প্ৰিফাৰেঞ্চ আছে সেইটোও উল্লেখ কৰিছে তাহাঁতে আৰু 3টা চিট আছে ST হিলছ তাৰে তিনিটা নাম দি দিছে আৰু 6টা চিট আছে ST প্লেন এই 6টা এটা ছেকেণ্ড প্ৰিফাৰেঞ্চ আছে আৰু যদি আমি চাওঁ HC 4টা চিট আছে এই 4টা আৰু ইয়াৰ পিছত EWSৰ এক্সট্ৰাকৈ 10% 6টা চিট ইয়াতে ছেকেণ্ড আৰু ফ'ৰ্থ ফিফ্থ প্ৰিফাৰেঞ্চত দিয়া আছে তো ইয়াতে ৰেংকবিলাক ভেৰিফিকেশ্যন কৰাৰ পিছত তোমালোকে কি কৰিবা যদি দেখা পোৱা যে 2টা বা 3টা কলেজত তোমালোকৰ নাম আহিছে তেতিয়া তোমালোকে কলেজ মানে হেৰি কৰিবা কোনটো কলেজ ভাল হয় কোনটো বেয়া হয় কলেজৰ ডিটেইলছ লৈ পেলাই তাৰপিছত এডমিশ্যন ল'বা মানে ফিজ ষ্ট্ৰাকচাৰো চাবা তাৰপিছত ক্লাছ কেনেকুৱা হয় সেইবিলাক ছিনিয়ৰৰ লগত অলপ ডিছকাছ কৰি পেলাই এডমিশ্যনটো লৈ ল'ব পাৰিবা যিহেতু টাইম আছে তো মই গোটেইখিনি তোমালোকক আপলোড কৰি দিম গুগল ড্ৰাইভত চাই ল'বা তাৰ পৰা আৰু নেক্সট যদি PDF আহে মই গুগল ড্ৰাইভত এড কৰি দিম জাষ্ট তাতে তোমালোকে চাই ল'ব পাৰিবা থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'